ক'ত গ'লা অ? মোৰ বাবে গৰম পানী গিলাচ লৈ আনাচোন। গাটো বৰ বেয়া লাগিছে অ। ৰাতিপুৱাই ল'ৰাটোৱে ঔষধ পাতি খুৱাই মেলি থৈ ওলাই যোৱাৰ পাছত মোক চোৱা চিতা কৰিবলৈ তাইৰ অকণো সময় নাই। ভিতৰটোতে সোমাই কিনো কৰি থাকে জানো। অ বোৱাৰী, বোৱাৰী অ। অকল চিঞৰি থাকিব। ভালকৈ কিবা এটা কাম এটা কৰিবলৈ ল'ম, পেট পেটকে চিঞৰি থাকিব। ৰেচ এটা বনাবলৈ ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি ল'লো, পেট পেটকে চিঞৰি আছে। অ বোৱাৰী, মোৰ পানী গিলাচ খাবলৈ বৰ মন গৈছে। গৰম পানী অকণমান দিয়াচোন। আপোনাৰ আৰু কি খাবলৈ মন নাযায়? কি খাবলৈ মন নাযায়? বিচনাখনত পৰি আছে, তথাপি অকল খাওঁ। ইমান দিনৰ পৰা বেমাৰত পৰি আছে, আলপৈচান ধৰি মোৰ মানে একেবাৰে মোৰে কাম নাইকিয়া হৈ গৈছে। মৰি নাযায় কিয় আপুনি? তুমি মোক তেনেকৈ ক'ব পাৰিলা? মই জানো নিজে বেমাৰ হোৱাও বুলি হোৱাই লৈছোঁ? কোৱাচোন, মই যেতিয়া সুস্থ আছিলোঁ তোমাকচোন ঘৰৰ সৰু সুৰা কাম এটাৰ বাহিৰে বেলেগ কামত হাতেই দিবলৈ দিয়া নাছিলোঁ। ভাত পানী বনোৱাৰ পৰা ধৰি সকলো কামতে মই তোমাক সহায় কৰি দিছিলোঁ। প্ৰায় ময়ে ভাত বনাইছিলোঁ। এতিয়াই বেমাৰত পৰাৰ বাবেহে একো এটা কৰি দিব পৰা নাই। তুমি ঠিকেই কৈছা বোৱাৰী, মই ভগৱানক হাতি আছোঁ মোক যাতে মাৰি লৈ যায়। কিন্তু কি কৰিম, ভগৱানে মোক মাৰি নিনিয়া হ'ল। এই চবৰ নটংকিবোৰ দেখি মোৰ মূৰটোৱে কাম নকৰা হৈছেগৈ। হে ভগৱান, তুমি মোক মাৰি নিদিয়া কিয়? এইবোৰ কথা শুনাৰ আগত তুমি মোক কিয় মাৰি নিদিলা ভগৱান? দিনটো ল'ৰাটো অফিচলৈ ওলাই গুচি যায়। সি থকা হ'লে হয়তো মোৰ এনেকুৱা অৱস্থা নহ'লেহেঁতেন। বোৱাৰীজনীক মই ছোৱালীৰ দৰে মৰম কৰিছিলোঁ। তাইক মই কষ্ট পাবলৈ নিদিয়াকৈ এইখন ঘৰত ৰাখিছিলোঁ। কিন্তু তাই ইমান মৰম দিয়াৰ পাছতো তাই মোক নিজৰ মাক বুলি আঁকোৱালি ল'ব নোৱাৰিলে। আজি মোৰ বিচনাত পৰি থকা ইমান দিন হ'ল, তাই মোক এষাৰ ভাল মাত দিয়া নাই। তাই মোক প্ৰতিপাল কৰাটো দূৰৰে কথা, বিচনাতে মোক ঘাঁ পা ধুৱাই মেলি এৰি থৈ যায় মোৰ ল'ৰাটোৱে। দিনটোৰ বাবে মোক নাতি পোৱালিটোৰ বাহিৰে কোনেও মাত এষাৰ দিবলৈ নাহে। ল'ৰাটো অফিচৰ পৰা আহি চিধাই মোৰ ওচৰ পায়হি। তাক মই ক'বও নোৱাৰো তাৰ ঘৈণীয়েকে মোৰ লগত কি কৰে, নহ'লে সি তাইৰ লগত কাজিয়া কৰিব। আৰু তাই কাজিয়া কৰিলে মই কেতিয়াও সহ্য কৰিব নোৱাৰো। অ আইতা, তুমি কিয় কান্দি আছা? মই আৰু বেছি দিন জীয়াই নাথাকো। তহঁতে আৰু মোক বেছি দিন নাপাও। অ আইতা, তেনেকুৱা কথা নকবা। তুমি নাথাকিলে মই কাৰ লগত খেলিম? মায়ে দেখোন দিনটো মোবাইলটো পিটিকিয়ে থাকে। সময়মতে ভাতকেইটা বনাব মুখৰ আগত দিব, নিজৰ কামকেইটা কৰি আজৰি সময়কণ মোবাইল চাই ব্যস্ত হৈ থাকে। তুমিহে মোক লগত থাকা, তুমি মোক সাধু শুনোৱা, মৰম কৰা, মোক কোচত লৈ ফুৰিবলৈ যোৱা। মই কাৰ লগত থাকিম? এনেকুৱা কথা নকবা আইতা। তই মাৰক কচোন যা, মোৰ বৰকৈ গৰম পানী গিলাচ খাবলৈ মন গৈছে। মাৰক আনিবলৈ কচোন যা। মই কৈছিলো, খং কৰি গুচি গ'ল। যদি মাৰে নোৱাৰে তয়ে প্লেট এখনৰ ওপৰত পানী গিলাচ লৈ আনগেচোন যা। প্লেটখনত উঠাই আনিবি দেই, নহ'লে তোৰ হাত পুৰিব। হ'ব আইতা, মই এতিয়া আনিমগৈ। তোক কিন্তু মানিছো দেই, তই একেবাৰে ইমান চেঞ্জ হৈ গলি নে? আগতে দেখোন তই একেবাৰে ঘৰৰ ভিতৰত সোমাই থাকি বৰ বেয়া পাওঁ। আজিকালি দেখোন ঘৰৰ পৰা ওলাবলৈ তোৰ সময় নাই। পাৰ্টি কৰিবলৈ মাতিলে মেলিলেও তোৰ যাবলৈ সময় নাই যে। কি কবি, ফুটা কপাল এখন লৈ এইখন ঘৰলৈ বিয়া হৈ আহিলোঁ, যাৰ বাবে মই সেইবোৰ কৰিবলৈ এতিয়া একেবাৰে নোৱাৰা হ'লোঁ। বুজিছ? অলপ দিনৰ আগত তইতো জানই মোৰ শহুৰ বুঢ়া ঢুকাইছে। কতদিন বেমাৰত পৰিলে, কিমান কি কৰিবলগীয়া হৈছে। বাৰুকে বুঢ়ীজনী আছিলে কাৰণে বুঢ়ীজনী আলপৈচান ধৰিলে, সকলোবোৰ বুঢ়ীজনীয়ে কৰিলে। এতিয়া আকৌ সেই বুঢ়ীজনী পৰিছে নহয়, লগতে যাব যেন পাইছোঁ। এতিয়া এইজনী মইহে চাবলগীয়া হৈছে। ৰাতিপুৱাই অৰ্ণৱে ঠিক ঠাক কৰি থৈ যায় ভাত পানী খুৱাই মেলি। দিনটোৰ কাৰণে মইহে চাব লাগে। এজনী আকৌ কিবা এটা হ'বলৈ হ'লে মই নথকাত হুলস্থুল লাগি যাব নহয়। মই যে সেইকাৰণে এইবোৰ শাহু শহুৰৰ লগত নাথাকোঁ বুলি ৰাজক কৈয়ে দিলোঁ। সেইকাৰণে আমি বেলেগকৈ থাকোঁ। তোৰে ভাল দে, ৰাজে তোৰ সকলো কথা শুনে। কিন্তু আমাৰ অৰ্ণৱ নাই, কেতিয়াও মাক দেউতাকক এৰি থাকিবই নোৱাৰে। এটাই ল'ৰা
সেইকাৰণে মাক দেউতাকক এৰিব নোৱাৰে এতিয়া পাইছে মছলাটো মাকক আলপৈচান ধৰি ধৰি পাইছেগৈ হয় দে এইবোৰ কোনে কৰি থাকে বুঢ়া বুঢ়ী কিমান বেমাৰ উৰাই থাকে এইবোৰক প্ৰতিপাল কৰি থাকোঁতে নিজৰ যৌৱনটো শেষেই হৈ যায় একো কামতে এনজয় কৰিব নোৱাৰি একো কাম এটাত মানে ভালকৈ কৰিম বুলি ভাবিলেও মনোযোগ দিব নোৱাৰি হয় দে তই একদম ঠিক কৈছ আৰু নন্দিনী তই যে আগৰ নন্দিনীজনী হৈ থকা নাই তুই দেখিবলৈও বেলেগ হৈ পৰিলি দেই ঘৰৰ ভিতৰতে কাম বন কৰি থাকোঁতে একেবাৰে গাঁৱলীয়া বোৱাৰীজনীৰ দৰেহে লাগিছে পাই তোক দেখি কি কবি আৰু আগৰ লেখীয়াকৈ ষ্টাইলিছ কাপোৰ কানি পিন্ধিবলৈ নোপোৱা হ'লো ভালকৈ মেকআপ এটা কৰি ক'ৰবালৈ যাব নোপোৱা হ'লো ঘৰতে সোমাই থাকোঁ কিনো মেকআপ চেকআপ কৰি পেলাই সোমাই থাকিবি আৰু এয়া আৰু মোৰ কপাল এই বুঢ়ীজনী কেতিয়া নমৰে জানো এই বুঢ়ীজনী মৰিলেহে মোৰ শান্তি হ'ব মা তুমি আইতাৰ কথা কিয় তেনেকৈ কৈছা তুমি আকৌ ক'ৰ পৰা টপকিলা হিয়াত হা আইতাৰে চামচাগিৰি ৰাহুল তোমাৰ ভালনে ৰাহুল ভাল ভাল আণ্টি মোৰ ভালেই ৰাহুল তুমি ভিতৰলৈ যোৱা তোমাৰ ইয়াত কোনো দৰকাৰ নাই তুমি মনে মনে আমাৰ কথা কি শুনি আছা নেকি শুনি আছো মই দেউতা আহিলে সকলো কথা কৈ দিম ৰ'বা এদিন যে দেউতাৰ কথা লগোৱাৰ বাবে দুচাটমান দিছিলোঁ মনত আছে নহয় যদি সেই কেছত আকৌ পিঠিত পেলাবলৈ মন নাই তেতিয়াহ'লে কিবা যদি দেউতাক লগোৱা নহয় চাই ল'বা কিন্তু মই তোমাৰ মুখলৈ নাচাম হ'ব দিয়া মা মই দেউতাক নকওঁ কিন্তু তুমি আইতাৰ বিষয়ে এনেকৈ নক'বা আইতা মোৰ বহুত মৰমৰ আইতাই মোক বৰ মৰম কৰে আইতা মৰি থাকিলে মই কাৰ লগত থাকিম ককাওতো মৰি থাকিলে ককাই মোক বহুত বেছি মৰম কৰিছিলে এতিয়া আকৌ আইতাও যদি মৰি থাকে মই বৰ অকলশৰীয়া হৈ পৰিম দেখিছ মোৰ ল'ৰাটোক মৰম কৰি কৰি একেবাৰে পগলা কৰি পেলালে সি মোকে ইমান ভাল নাপায় আইতা ককাকক যিমান ভাল পায় এইবোৰ প্ৰব্লেমৰ কাৰণেই মই এই আইতাক ককাকবোৰক লগত ৰখা নাই বুজিছ মোৰ ছোৱালীজনীয়ে সেইকাৰণে আইতাক আৰু ককাকৰ কাষে নাচাপে মই এইবোৰ একেবাৰে ভাল নাপাওঁ সেইকাৰণে মই এইবোৰৰ লগত থকাও নাই সিহঁতক আলপৈচান ধৰি ধৰি মই মোৰ নিজৰ সপোনবোৰ শেষ কৰি দিব নোৱাৰোঁ নহয় বেমাৰকৈ বছৰ পৰি থাকিব সেই বুলি কি একেবাৰে বোৱাৰীজনী হলি বুলি ঘৰৰ ভিতৰতে সোমাই সেইবোৰক আলপৈচান ধৰি থকাটোৱে আমাৰ কাম নেকি আৰু একদম ঠিক কৈছ তই মোৰ সেইটোহে হৈছে এতিয়া এটা যেনে তেনে গৈছে এইবাৰ এইজনী কৰিল মোৰ টেটুত লাগিছে দেখা নাই জানো পিছে হ'ব দে এতিয়া মই গৈ থাকোঁ মোৰ আজি মানে ফ্ৰেণ্ড এজনী বাৰ্থডে পাৰ্টি আছে এইটো চিনি পাওঁৱে নহয় এই হিয়া তাই বাৰ্থডে মানে আজি তোক ইনভাইট কৰিছে নেকি নাই কৰা দে এইবোৰ আমাৰ কপালত নাই মই আৰু ক'তো যাবলৈ নোপোৱা হ'লো কোনে মোক ইনভাইট কৰিব সেইটো কথা হ'ব দে মই গৈ থাকোঁ হা ফুলটো তই মানে শোৱাই নাই তই শু আকৌ মোৰ টোপনি আহিছে নহয় মোৰ কাৰণে চিন্তা নকৰিবি দে তই টোপনি ক্ষতি নকৰিবি আজি 2 দিন হ'ল হস্পিটেলত পৰি থকা তোৰো বৰ কষ্ট হৈছে মোৰ লগত ন মা তোমাৰ বেমাৰৰ কাৰণে মই 2 দিন টোপনি ক্ষতি কৰিলে মোৰ একো নহয় দিয়া তুমিওতো সৰুতে মোৰ বাবে ইমান কষ্ট কৰিছিলা টোপনি ক্ষতি কৰিছিলা এতিয়া মই কিয় তোমাৰ কাৰণে নোৱাৰিম তুমি চিন্তা নকৰিবা তুমি টোপনি আহিবলৈ চেষ্টা কৰাচোন মই তোমাৰ মূৰটো পিটিকি দিম নহয় অকলশৰীয়া তই অফিচলৈও যাব লাগে এইকেইদিন তোৰ অফিচো ক্ষতি হৈছে মোৰ বাবে তহঁতৰ বৰ কষ্ট হৈছে নহয়নে মা কিনো কথাবোৰ কৈ থাকা বাৰু কোৱাচোন তুমি ভাল হৈ লোৱাচোন তাৰপাছত মই আকৌ যাম নহয় অফিচলৈ তুমি এইকেইদিন একেবাৰে অসুস্থ হৈ পৰিছা সেইবাবেহে তোমাক এনেকৈ হস্পিটেলত ভৰ্তি কৰিবলগীয়া হৈছে তুমি চিন্তা নকৰিবা মই আছোঁ নহয় তোমাৰ প্ৰতিপাল কৰিবলৈ কি কৰিবা নন্দিনী ল'ৰাটো এৰি থৈ আহিব নোৱাৰে যে সেইকাৰণে ময়ে থাকিবলগীয়া হৈছে ইয়াত হ'ব দে তোৰ টোপনি ক্ষতি হৈছে নহয় মোৰ কাষতে হৈ থাকো শুন মা তোমাৰ অলপ টোপনি আহক মই তোমাৰ মূৰটো পিটিকি দিম তাৰপিছতে মই বাৰু তোমাৰ কাষতে হৈ থাকিম দিয়া হ'ব নন্দিনী কি হ'ল অফিচলৈ যাবলৈ ওলাই তুমি কেইবাৰ এনেকৈ চিঞৰি নাথাকা বাৰু মোক মাক ভালদৰে চোৱা চিতা কৰিবা দেখিছা নহয় মাৰ গাটো একেবাৰে ভাল নহয় মাৰ লেট্ৰিন কৰিব লাগিলে মানে ভালকৈ চাই দিবা অলপ ধৰি মেলি নি বাথৰুমলৈ লৈ যাবা মা একেবাৰে দুৰ্বল হৈ আছে মানুহজনী সৰি পৰিব নহ'লে হ'ব তোমাৰ মাৰ আলপৈচান ধৰিবলৈ মই আছোঁ যেতিয়া তুমি একো চিন্তা কৰিব নালাগে যোৱা তুমি ধেত তেৰি কিয় তেনেকৈ কৈছা বাৰু এনেকৈ খঙত ক'লে কিন্তু মোৰ ভাল নালাগে দেই তুমি কি অশান্তি পাইছা নেকি মাক প্ৰতিপাল কৰি নাই পোৱা যোৱা তুমি যোৱা ঠিক আছে দিয়া মই আহিছোঁ বুঢ়ীজনীক মই লেট্ৰিন কৰাবলৈ নিব লাগে দৰকাৰ পৰিছে মোক নিজে গৈ ক'ত পৰি পৰে মৰক মোৰ কি দৰকাৰ পৰিছে কি যে মানে অশান্তি কিছুমান ভোগ কৰিবলৈ পাইছোঁ নহয় মই কি হ'লনো কি ক'বলৈ পেটৰ ফালি চাপেছি হৈ থাকে বাৰী মোক ধৰাচোন মোৰতো কিবা এটা ঘূৰাইছে
বৰ গাটো কিবা কিবি লাগিছে। মই বহি দিলোঁ আৰু এইখিনিতে, যাব নোৱাৰা হ'লোঁ। কি আপুনি লেট্ৰিন কৰি গা ধোৱাই নাই? মই কি আপোনাক চুম? কি কৈছা তুমি এইবোৰ? মই লেট্ৰিন কৰি ভালকৈ মুখ হাতবোৰ ধুলোঁ, গাটো ধুবলৈ লৈছিলোঁ। মূৰটো ইমানকৈ ঘূৰাইছে, মই একো কৰিবই নোৱাৰা হ'লোঁ। তুমি মোক বিচনালৈকে লৈ পেলাচোন। মই নিজে যাব নোৱাৰা হ'লোঁ। মই আপুনি গা নোধোৱাকৈ মই আপোনাক চুব নোৱাৰোঁ দেই। মই আকৌ 10 বাৰ গা ধুই থাকিব নোৱাৰোঁ। নিজে চুচৰি বাগৰি হ'লে আহক। বোৱাৰী, বোৱাৰী, তুমি গুচি গ'লা। মোৰ গাটো বৰ বেয়া লাগিছে। মোক কিয় এনেকৈ থৈ গ'লা? তোমাৰ মোৰ মূৰটো বৰ ঘূৰাইছে। লেট্ৰিন কৰিবলৈ আহিছিলোঁ, মুখ হাতকেইটা ধুই যাবলৈ ওলাওঁতেই গাটো বৰ বেয়া লাগিছে। মাৰক ধৰিবলৈ কৈছিলোঁ, ধৰিও নিদিলে। পাৰা যদি তই মোক নি বিচনাত শুৱাই দে কৈছোঁ ন। কি মায়ে তোমাক বিচনালৈ লৈ যাব নোৱাৰিলে নে? আহা এতিয়া, মই লৈ যাম, আহা। মা, তুমি মোক কিয় অকলশৰীয়া কৰি এৰি থৈ গ'লা মা? অৰ্ণৱো, এতিয়া কি কৰিবি? যোৱাগৰাকীতো গ'লেই। নিজকে সান্তনা দে। মাৰে যাতে স্বৰ্গত স্থান পায়। তই দুখ নকৰিবি। এতিয়া আৰু মোৰ কোনো চিন্তা নাই। বুঢ়ীজনী মৰিল, ভালেই হ'ল। এতিয়া অন্ততঃ এই আপদবোৰ নাই। যেতিয়া মই যি মন যায় তাকে কৰিব পাৰিম, যলৈকে মন যায় তলৈকে যাব পাৰিম। ৰাহুল স্কুল যাব আৰু অৰ্ণৱ অফিচ যাব। ৱাও, মই এতিয়া বিন্দাছ। মোক কোনে পায়? শাহুৱেক ঢুকোৱাৰ বাবে নন্দিনীয়ে মনতে বৰ সুখ পালে। মানুহৰ আগত কানি কাটি দেখুৱালে যদিও তাই পেটে কিন্তু বিৰাট ভাল পালে। কাৰণ শাহুৱেক থকাৰ কাৰণে তাই বৰ অসুবিধা হৈছিল। শাহুৱেকক ৰখি থাকিব লাগিছিল ঘৰখনত, ক'লৈকো যাব নোৱাৰা হৈছিল। এতিয়া তাই মুক্ত। এতিয়া তাই য'তে মন যায় তলৈকে যাব পাৰিব। কাৰণ ৰাহুল স্কুললৈ যাব আৰু অৰ্ণৱ অফিচলৈ যাব। গতিকে তাই ঘৰত অকলে থাকিব। নিজৰ ইচ্ছামতে তাই সকলো কৰিব পাৰিব। এতিয়া আৰু তাইক বাধা দিওঁতা বা তাই কাৰোবাক ৰখিয়ে থাকিবলগীয়া নহয়। সেইলৈ নন্দিনী বিৰাট ফূৰ্তি। এনেদৰে সিহঁতৰ দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। এদিন দুদিনকৈ বছৰ পাৰ হ'বলৈ ধৰিলে। আহকচোন, ইয়াৰ পিছতনো কি হয় চাওঁ। মা, টিনা আৰু মই টিনাহঁতৰ ঘৰলৈ যাওঁ। আজি আৰু কাইলৈ থাকিম, পৰহিলৈ আহি যাম। তুমি এইকেইদিন থাকিবা আৰু দেই। কি? মোক অকলশৰে এৰি তহঁতে দুদিনকৈ থাকিবিগৈ? এটা ৰাতি থাকিবলৈকে মোৰ কষ্ট হয়। দেউতাৰ ঢুকোৱাৰ পাছৰে পৰা মই বৰ অকলশৰীয়া হৈ পৰিছোঁ। এনেকুৱা সময়ত তহঁতে মোৰ লগত থাকিব লাগে নে তই তোৰ শহুৰৰ ঘৰত থাকিবগৈ লাগে? হা? মা, আপুনি অকলে থাকিব বুলি? এতিয়া কি মই মোৰ মাৰ ঘৰলৈ নাযাম নেকি? নহয় মানে মই সেইটো ক'ব বিচৰা নাই বোৱাৰী। মই অকলশৰে থাকিবলৈ অলপ কষ্ট হয়। আগতে দেউতাৰে থাকোঁতে মানুহজন আৰু মই থাকিছিলোঁ, ইজনে সিজনৰ সাহস হয়। কিন্তু এতিয়া এই ঘৰখনত মই অকলশৰে তোমালোকৰ অবিহনে কেনেকৈ থাকোঁ বাৰু? মা, পাৰিবা দিয়া। তুমি এতিয়া সৰু ছোৱালী নহয়। হয়হে, তোমাৰ মাৰে যে কথাবোৰ অলপ কমকৈ বুজেহে। আহা দেৰি হৈছে। মা, আহিছোঁ। সিচোন মোৰ কথাটো গুৰুত্বই নিদিলে, গুচিয়ে গ'লো। বোৱাৰীজনীৰ কথা মতেই চিঞৰা ফুৰা কৰেহি। তাই যি কয় সি তাকেই শুনে। তাইৰ কথাই শেষ কথা। তাৰ নিজৰ বুলিবলৈ কথা একো নাই। মাকজনীৰ প্ৰতি তাইৰ কোনো দায়িত্ব নাই। টিনা, কি হ'ল? কি কৰি আছে আপুনি? তুমি শুই থকাৰ কাৰণেহে মাতিলোঁ। 8টা বাজি গ'ল দেখোন। ৰাতি ভাত বনাব হ'ল নহয়। তুমি শুই থকাৰ কাৰণে মই জগাই দিলোঁ টোপনি গৈছা বুলি আকৌ। আপুনিনো নিজে নবনাই কিয়? মোলৈ যে ৰৈ থাকে। তুমি দেখোন জানাই মোৰ গাটো বৰ এটা ভাল নহয়। সেইকাৰণে মই ভাতত লগাই নাই। হ'ব দিয়ক, খাব পাৰে কি বনাব নোৱাৰে নেকি? গোটেইজনী দেখোন সুস্থই হৈ আছে। ইয়াত আহি বোৱাৰী টিনা চিঞৰি থাকিব পায় দেখোন। ভাতকেইটা বনাবলৈ এইবিলাক খাওঁ আপোনাৰ। যাওক বনাওকগৈ। সদায় কি মই বনাই থাকিম নেকি? আপুনি মৰি যোৱা নাই নহয়, বনাওকগৈ ভাতকেইটা। তুমি মোক তেনেকৈ ক'ব পাৰিলা? পাৰিলোঁ, তাতে কি হ'ল? যিটো সঁচা সেইটোহে কৈছোঁ। খাব বনাব দেখোন ভালকৈ পাৰে। আকৌ কিহৰ বেমাৰহে আপোনাৰ? যাওক সোনকালে বনাওকগৈ। মোৰ আজি টোপনি ধৰি আছে, মই শুই আছোঁ। ভাতকেইটা খাব হ'লে মোক উঠাই দিব। হয় নেকি? হ'ব দিয়া, ময়ে বনাম বাৰু আজি। বহি ভাও ধৰিব আহে। ভাত বনাব লাগে বুলি ভাও। মোৰ গাটো বহুত বেছি বেয়া লাগি আছে। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। ডক্টৰে তোমাক ট্ৰিটমেণ্ট কৰি আছে। আমি এতিয়া ঘৰলৈ যাওঁ, তুমি থাকা। কি কৈছোঁ এইবোৰ? মায়ে এজনী বেমাৰত বিচনাত পৰি আছোঁ হস্পিটেলত, আৰু তই ঘৰলৈ যাবি? মোৰ লগত নাথাক? মোক কোনে চাব? তহঁত যদি নাথাক? কি কথা কৈছ এইবোৰ? মাৰক এনেকৈ হস্পিটেলত পেলাই থৈ যাবলৈ তোৰ অকণো বেয়া লগা নাইনে? আৰে টকা দি দিছোঁতো হস্পিটেলত। আপোনাক চাবলৈ এনিটাইম নাৰ্ছ ডক্টৰ আহিয়ে থাকিব। আকৌ ঘৰৰ মানুহৰ কি প্ৰয়োজন আছে? মা, টিনাই ঠিকেই কৈছে। টকা দি দিছোঁ, গতিকে নাৰ্ছ ডক্টৰ এনিটাইম আহিয়ে থাকিব। তোমাৰ কিবা প্ৰব্লেম হ'লে সকলোৱে তোমাক হেল্প কৰিব।
আৰু যেতিয়া তোমাক ৰিলিজ দিব তাৰ আগদিনা মই ডক্টৰক ফোন কৰিবলৈ কৈছোঁ তোমাৰ বোলে সোনকালে ভাল হৈ যাব গতিকে ডক্টৰে কৈছে মোক ফোন কৰি দিব নাথাকিলেও একো আপত্তি নাই বোলে কিন্তু কিন্তু মই ইয়াত অকলে থাকিবলৈ বেয়া পাইছোঁ অ' তই মোৰ লগত থাকচোন অ' বোৱাৰী নহ'লে তুমিয়ে থাকাচোন মোৰ লগত তোমাৰ বাৰু বেয়া লগা নাই নে মোৰ লগত এপাকটো থাকি যোৱা অহ' আপোনাৰ লগত পৰি থাকিবলৈ মোৰ কি আৰু বেলেগ কাম নাই আপুনি বেমাৰ বুলি ইয়াতে একমাহ পৰি থাকিব সেইবুলি কি মই আপোনাৰ আলপৈচান ধৰি ইয়াত থাকিম নেকি মোৰ আৰু বেলেগ কাম নাই কি কৈছা বোৱাৰী তুমি এইবোৰ মোৰ বেমাৰৰ সময়ত তুমি এইবোৰ কথা ক'ব পাৰিলা মোৰ বেমাৰত গৈ তোমাৰ কামবোৰহে ডাঙৰ হ'ল নেকি অ' বোৱাৰী হ'ব শুন তইনো বাৰু নিজৰ মাৰক এনেকৈ এৰি থৈ যাব পৰা হৈছনে কেনেকৈ তই মোক এৰি থৈ যাব পাৰিলি হা মায়ে জানি বেমাৰত ইয়াত কেনেকৈ থাকিব সেই কথা চিন্তা নকৰিলি হাজাৰ ডক্টৰ নাৰ্ছ আহি থাকক কিন্তু নিজৰ ঘৰৰ মানুহৰ নিচিনা কোন হ'ব কি হ'ব একো নহয় আমিতো থাকি কি কৰিম আমিতো একো নকৰোঁ আমিতো তোমাক বেজি নিদিওঁ টেবলেট নিদিওঁ ডক্টৰ নাৰ্ছেহে দিব ইমান বেছিকৈ নেদেখুৱাবা আৰু পাই তুমি এতিয়া সৰু ছোৱালী নহয় হয় দিয়া ৰাহুল তোমাৰ মাৰে অলপ বেছিয়ে কৰে অকলে থাকিব নোৱাৰে ইয়াতে ইমানখিনি ফেচিলিটি আছে ইমান টকা দি দিয়াৰ পাছত অকলে থাকিব নোৱাৰে কথা শুনাচোন পাৰিবা মা পাৰিবা তোমাৰ একোৱে প্ৰব্লেম নহয় এতিয়া আমি গৈ থাকোঁ দিয়া তালৈকে তোক তুলিলোঁ মই কইনাৰৰ কথা শুনি এতিয়া তই মোৰ ওচৰত নাথাকি কইনাৰৰ পিছ চাবলৈ লৈছ হা তোক মই তালৈকে জনম দিলোঁ এতিয়া তুমি বুজি পালা মোক কিয় জনম দিলা আৰু মোৰ আইতাই মোৰ দেউতাক কিয় জনম দিলে সেই সময়ত তুমি কিয় বুজি নাপালা কি কথা কৈছ তই এইবোৰ হা মোৰ গাটো এনেই তই এইবোৰ কি কথা উলিয়াইছ হা এতিয়াইতো কৈছে কি মিছা কথা কৈছেনো আপুনি আপোনাৰ শাহুক কিমান শুশ্ৰূষা কৰিলে যাৰ বাবে আজি আপুনি মোৰ পৰা শুশ্ৰূষা বিচাৰিছে বোৱাৰী তুমি এইবোৰ কথা কেনেকৈ গম পালা মই কৈছোঁ তিনাক মই সকলো কৈছোঁ মোৰ মৰমৰ আইতাজনী তুমি কিমান আলপৈচান ধৰিছিলা হা এজনী বোৱাৰী হৈ তুমি মোৰ আইতাক কিমান কষ্ট দিলা এবাৰ মনত পেলোৱাচোন মোৰ আইতা যেতিয়া শয্যাগত হৈ আছিল তুমি লাষ্টত এটোপা পানী খুৱাবলৈ নগৈছিলা তুমি আইতাক মৰিবৰ কাৰণে সাও দিছিলা আৰু আইতা মৰাৰ পিছত তুমি বহুত ভাল পাইছিলা তুমি মানুহক দেখুৱাই কান্দিছিলা কিন্তু ভিতৰি তুমি সুখ পাইছিলা কিন্তু আজি তুমিওতো সেই একেই বহি হৈছা আজি তোমাৰ লগত সেই একেই গতিয়ে হৈছে তুমি যি কৰি থৈছিলা আইতাৰ লগত তোমাৰ লগতো এতিয়া সেয়াই হ'ব আৰ্জিলে ফল ফুঞ্জিবলৈ পায় গতিকে কান্দি কাটি দেখুৱাই একো লাভ নাই ঠিকেই কৈছা তুমি আৰ্জিলে ফল ফুঞ্জিবলৈ পায় আপুনি আপোনাৰ শাহুক শুশ্ৰূষা কৰা নাছিল মই আপোনাক শুশ্ৰূষা নকৰোঁ চেম মোৰ সেয়া ভুল হৈছিল মই বুজি পালোঁ মোৰ ভুল হৈছিল এতিয়া বুজি পাই কি লাভ হা এতিয়া বুজি পাই কি লাভ তুমি কেৱল তোমাৰ কাম তোমাৰ ফোন তোমাৰ ৰীল এইবোৰক লৈ ব্যস্ত আছিলা সেই সময়কণত আইতা মোৰ সংগী হৈছিল স্কুলৰ পৰা অহাৰ পাছত মই অকলশৰে মন মাৰি বহি থাকোঁ আইতাই মোক সাধু কৈছিল আইতাই মোক কোলাত তুলি লৈছিল আইতাই মোক আবেলি সময়ত ফুৰাবলৈ নিছিল সেই আইতাজনী বেমাৰত পৰি থকা সময়ত তুমি কম ঘৰ অত্যাচাৰ কৰিছিলা এদিন বাথৰুমত মূৰ ঘূৰাই পৰিবলৈ লওঁতে তোমাক মাতিছিল উঠাই দিবলৈ কিন্তু তুমি আইতাই গা নোধোৱাৰ বাবে আইতাক চুবলৈও তুমি ঘিণ কৰিলা তুমি আৰু কিমান কষ্ট দিছিলা আইতাক মনত পেলোৱাচোন তুমি এজনী বোৱাৰী হৈ আইতাৰ মনত যি কষ্ট দিছিলা আজিও তুমি সেয়া ভুগিবই লাগিব মোৰ লগত এনেকুৱা নকৰিবি শুন মই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ মই জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ মোৰ যেতিয়া তেজ পানী আছিল মই যেতিয়া সুস্থ আছিলোঁ মই যেতিয়া গাভৰু আছিলোঁ তেতিয়া মই মোৰ বুঢ়ী শাহুমাক দেখিলে খং কৰিছিলোঁ ঘিণ কৰিছিলোঁ মানুহজনীক মই বেয়া ব্যৱহাৰ কৰিছিলোঁ কিন্তু আজি মই এই বৃদ্ধা বয়সত সেই মানুহজনী অন্তৰৰ দুখখিনি নিজে পাইছোঁ আৰু বুজিছোঁ অকলশৰীয়া হৈ কেনেকুৱা লাগে আৰু বোৱাৰীৰ ককৰ্থনা শুনিলে অন্তৰখনত কিমান দুখ পায় সেয়া মই বুজিবলৈ আৰু বাকী নাই মই বহুত ডাঙৰ ভুল কৰিলোঁ এতিয়া বুজি পাই কি লাভ এতিয়াতো আইতা আৰু জীয়াই থকা নাই মোৰ মৰমৰ আইতাজনী তুমি অলপ ঘৰৰ আলপৈচান ধৰা হ'লে আৰু অলপ দিন জীয়াই থাকিলে হয় আমাৰ মাজত থাকিলে হয় কিন্তু তুমি আইতাৰ লগত শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছিলা আইতাই মনত বহুত কষ্ট পাই মৰিলে আইতা শুন তই ঠিকেই কৈছ আইতাৰে বহুত কষ্ট পাই মৰিলে কাৰণ তোৰ মাৰে এজনী স্বাৰ্থপৰ অহংকাৰী মানুহ আছিলোঁ যি তেতিয়া কেতিয়াও ভবা নাছিলোঁ এদিন যে মই বুঢ়ী হ'ম এদিন যে মোৰো তেনেকুৱা অৱস্থা হ'ব মই কেতিয়াও ভবাই নাছিলোঁ যা তহঁত যা মোক মোৰ পাপৰ ফল মোৰ পাপৰ কষ্ট পাবলৈ দে মোক তহঁতে চিকিৎসাও কৰাব নালাগে এতিয়া তুমি তোমাৰ ভুলখিনি বুজি পালা সেইকণ সময়ত বুজি পাই কি লাভ হা যিজনী মানুহে তোমাক ইমান মৰম দিছিল তোমাক জীয়াৰীৰ দৰে মৰম কৰিছিল আইতাই গোটেই ঘৰখনৰ কাম কৰি ভাতে পানী বনাই তোমাৰ সন্মুখত দিছিল তথাপিও আইতাক তুমি শত্ৰুৰ দৰে ব্যৱহাৰ কৰি মানুহজনী মৰালৈকে শান্তি নিদিলা অকণমান
এতিয়া বুজি পাই একো লাভ নাই। কিন্তু শুনা মা, আমি তোমাৰ দৰে নিদাৰুণীয়া নহয়। এই কথাখিনিকে তোমাক সুঁৱৰিবৰ বাবেহে, তোমাৰ ভুলখিনি তোমাক স্বীকাৰ কৰিবৰ বাবেহে আমি দুয়োটাই তোমাৰ লগত এনেকৈ কৰিলোঁ। তোমাৰ বৰ বিশেষ একো হোৱা নাই। আজিয়ে তোমাক আমাৰ লগত লৈ যাব পাৰিম। এইখিনি মাত্ৰ আমি তোমাক তোমাৰ সেই ভুল কৰ্মখিনিৰ বাবে তোমাৰ যাতে অনুভৱ হয়, সেইকাৰণেহে আমি ইমানখিনি কৰিলোঁ। অঁ মা, এওঁ ঠিকে কৈছে। আমি আপোনাৰ লগত ইমান দিনে যিখিনি কৰি আহিছিলোঁ সেইখিনি আমি দুটাই পাতি লৈছিলোঁ কৰিম বুলি। আপোনাৰ দৰে বোৱাৰী মই নহয় দিয়ক। মই এজনী ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰিম। কাৰণ আমিও এদিন বুঢ়ী হ'ম। তেতিয়া অন্ততঃ আমাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ দৰে যাতে ব্যৱহাৰ কৰিব নোৱাৰে। আমি আমাৰ ল'ৰা ছোৱালীক ভালটো দেখুৱাম। তেতিয়াহে সিহঁতেও আমাক ভৱিষ্যতলৈ ভালকৈ ৰাখিব। মোৰ আজি চিঞৰি কান্দিবলৈ মন গৈছে। মই কৰা পাপৰ ফল ভগৱানে মোক দিব। মই সঁচাকৈ বৰ বেয়া বোৱাৰী আছিলোঁ। সেইকণ সময়ত মই কেতিয়াও ভবা নাছিলোঁ যে ময়ো এদিন বুঢ়ী হ'ম বুলি। হ'ব এতিয়া আৰু হাজাৰবাৰ কান্দিলেও একো কৰিব নোৱাৰা। কাৰণ এতিয়া আমাৰ মৰমৰ আইতাজনী আমাৰ মাজতেই নাই। এতিয়া কান্দি একো লাভ নাই। অলপ পাছতেই ডক্টৰে তোমাক ডিছচাৰ্জ দিব। আমি ঘৰলৈ লৈ যাম তোমাক। অঁ, আমি আপোনাৰ লগতে লৈ যামগৈ। কাৰণ মই কেতিয়াও আপোনাৰ দৰে বেয়া বোৱাৰী এজনী হ'বলৈ বিচৰা নাই। কাৰণ এদিন ময়ো বুঢ়ী হ'ম। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেল নতুন আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আপোনালোকৰ ওচৰলৈ আকৌ আহিম। ধন্যবাদ।